আমি অহা 25 অক্টোবৰ শনিবাৰে আমি বৰহোলাত চুতীয়া যুৱ সন্মিলন অসম চাইচাৰ তিতাবৰ জিলা সমিতিৰ উদ্যোগত এক বৃহত্তৰ জোৰ সমদলৰ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। আপোনালোক সকলোৱে জানে যে বৰ্তমান অসমৰ এক জ্বলন্ত সমস্যা হৈছে 6 জনগোষ্ঠীৰ জনজাতিকৰণ। এই জনজাতিকৰণৰ সমস্যাটো অসমৰ অন্যতম এটা জ্বলন্ত সমস্যা। চুতীয়া জনগোষ্ঠীয়ে 1979 চনৰ পৰা আজি 45 বছৰ দিন যে জনজাতিকৰণৰ ন্যায্য দাবীটো দাবী কৰি আহিছে, কিন্তু চৰকাৰে আজিলৈকে কোনো এখন চৰকাৰে কোনো সমাধানৰ সূত্ৰ উলিয়াব পৰা নাই। চুতীয়া জনগোষ্ঠীক যি ন্যায্য দাবী জনজাতিকৰণ, এই ক্ষেত্ৰত তেওঁলোকে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে। চুতীয়া জনগোষ্ঠীক এই যি ন্যায্য প্ৰাপ্তিৰ যিটো দাবী জনজাতিকৰণ, এই জনজাতিকৰণৰ দাবীত তেওঁলোকে আজি ৰাজপথত সংগ্ৰাম কৰিব লগা হৈছে, ৰাজপথত আৰ্তনাদ কৰিব লগা হৈছে। অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ থলগুৰি ৰাইজৰ কাৰণে সঁচাকৈ এটা দুৰ্ভাগ্যজনক বিষয়। আজি 2014 চনত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অসমলৈ আহি তেওঁলোকে কৈ গ'ল যে চুতীয়াকে আদি কৰি 5টা জনগোষ্ঠীক 100 দিনৰ ভিতৰত জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিব, কিন্তু এই ফুটুকাৰ ফেন হ'ল। আজি কেন্দ্ৰীয়ত তেওঁলোকে 3টা কাৰ্যকাল তেওঁলোকে সম্পাদন কৰিছে আৰু অসম চৰকাৰে ইতিমধ্যে 2টা কাৰ্যকাল সম্পূৰ্ণ কৰিছে। আজি পৰ্যন্ত কিন্তু 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টোক কিন্তু তেওঁলোকে সমাধান কৰিবলৈ সক্ষম নহ'ল। ইয়াৰ বিপৰীতে কিন্তু অসমৰ এই চৰকাৰখনে জনজাতিকৰণ কৰাটো দূৰৰে কথা, কিন্তু জনজাতিকৰণৰ যিখন এক্সপাৰ্ট ৰিপৰ্ট কেন্দ্ৰীয় চৰকাৰলৈ প্ৰদান কৰিব লাগে, এই ক্ষেত্ৰতো তেওঁলোকে চূড়ান্ত ব্যৰ্থ হৈছে। আৰু আমি এই যি ব্যৰ্থতা, এই ব্যৰ্থতাটোক চুতীয়া জনগোষ্ঠীৰ ৰাইজে সহজভাৱে ল'ব পৰা নাই। এয়া হৈছে এটা ভূমিপুত্ৰ জনগোষ্ঠীৰ কাৰণে এটা দাবী, যি দাবী ন্যায্য দাবীটোক তেওঁলোকে নস্যাৎ কৰিছে আৰু চুতীয়া জনগোষ্ঠীৰ ৰাইজ আজি ক্ষুব্ধ হৈছে। এই অন্যায় প্ৰবঞ্চনা প্ৰতাৰণাৰ বহিঃপ্ৰকাশ ঘটিছে আৰু ইয়াৰ পৰিণতিতে আমি আজি চুতীয়া যুৱ সন্মিলন অসমে আজি দ্বিতীয়লানি কাৰ্যসূচী কৰিবলৈ বাধ্য হৈছে। ট্ৰাইবেল সংঘৰ আদিত্য খাকলাৰী ডাঙৰীয়াই কিছু মন্তব্য কৰিছে 6 জনগোষ্ঠীৰ ওপৰত। আমি যে দুটামান প্ৰশ্ন তেওঁলোকলৈ আমি উপস্থাপন কৰিব বিচাৰিছোঁ যে চুতীয়া জনগোষ্ঠী হৈছে ঐতিহাসিক কামৰূপৰ আদিম ভূমিপুত্ৰ জনগোষ্ঠী। নৃতাত্ত্বিক, সাংস্কৃতিক আৰু ভাষিক হিচাপে চুতীয়া জনগোষ্ঠীয়ে মংগোলয়ড জনগোষ্ঠী এটা জনজাতি হিচাপে কিন্তু স্বীকৃত পাই আহিছে। সকলো ক্ষেত্ৰতে চুতীয়া জনগোষ্ঠীক অতীতৰ যি গৱেষক পণ্ডিতসকলে চুতীয়া জনগোষ্ঠীক জনজাতি মৰ্যাদা প্ৰদান, জনজাতি হিচাপে স্বীকৃতিপ্ৰাপ্ত হিচাপে তেওঁলোকে গ্ৰহণ কৰিছে। কিন্তু আমাৰ এই বড়ো কছাৰীৰ মূলৰ আমাৰ আদিত্য খাকলাৰী ডাঙৰীয়াই কিন্তু চুতীয়া জনগোষ্ঠীক জনজাতিকৰণৰ ক্ষেত্ৰত তেওঁ কিন্তু বিৰোধাভাস প্ৰকাশ কৰিছে। একে বৃহত্তৰ বড়ো কছাৰী মূলৰ চুতীয়া জনগোষ্ঠীৰ আমি জনজাতি পোৱাৰ ক্ষেত্ৰত তেওঁ বাধা আৰোপ কৰাটোৱে কিন্তু আমাৰ নিজৰ ভিতৰতে এক মনোমালিন্য সৃষ্টি কৰা অৱকাশ দেখা পোৱা গৈছে। আদিত্য খাকলাৰী ডাঙৰীয়া, জুবিন গাৰ্গৰ এটা কথা আমি মনত পৰিছে যে পলিটিক্স নকৰিবা বন্ধু, দুবেলা দুমুঠি খুটি খুটি খাওঁ, পলিটিক্স নকৰিবা বন্ধু। আমাৰ জনগোষ্ঠীৰ ৰাইজ, কৃষিজীৱী ৰাইজে আজি দুবেলা দুমুঠি খুটি খুটি খাব লগা পৰিস্থিতি হৈছে। য'ত পকা ৰাস্তাটো শেষ হয়, সেই তাৰ পৰাই চুতীয়া জনগোষ্ঠীৰ সেইখন গাঁও আৰম্ভ হয়। ভাৰতীয় সাংবিধানিকভাৱে চুতীয়া জনগোষ্ঠীয়ে যি ন্যায্যতা দাবী জনজাতিকৰণ আৰু ইয়াৰ লগতে হস্ত অনুসূচীৰ অন্তৰালত পূৰ্ণাংগ স্বায়ত্তশাসিত পৰিষদ গঠন কৰাৰ ক্ষেত্ৰত চৰকাৰে কিন্তু ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু এই ব্যৱস্থা গ্ৰহণ যদি নহয়, নিশ্চিতভাৱে দ্বিতীয়লানি কাৰ্যসূচীৰ পাছত, এয়া বৰহোলাৰ কাৰ্যসূচীৰ পাছত নিশ্চিতভাৱে তৃতীয়লানি কাৰ্যসূচী কিন্তু বিপ্লৱৰ সূচনা হ'ব। সেই সময়ত কিন্তু ৰাজপথৰ আন্দোলনৰ উপৰিও প্ৰত্যেকখন জিলাত, প্ৰত্যেকখন আঞ্চলিকত, প্ৰত্যেকটো সমষ্টিত, প্ৰত্যেকখন গাঁৱত আৰু প্ৰত্যেকটো চুবুৰী, প্ৰত্যেকটো চুতীয়া জনগোষ্ঠীৰ বৰঘৰত কিন্তু বিপ্লৱৰ সূচনা হ'ব। সেইদিনাখন কিন্তু নিশ্চিতভাৱে সেইদিনাখন বিজেপিয়ে নিশ্চিতভাৱে মানিবলৈ বাধ্য হ'ব যে এই অগণিয়ে কিন্তু খাণ্ডৱদাহলৈ পৰিণত কৰিছে। সেইকাৰণে আমি এটা কথা আহ্বান জনাইছোঁ, যদি চুতীয়া জনগোষ্ঠীক জনজাতি মৰ্যাদা যদি প্ৰদান নকৰে, হস্ত অনুসূচী অন্তৰালত যদি পূৰ্ণাংগ স্বায়ত্তশাসিত পৰিষদ গঠন নকৰে, কিন্তু তেতিয়া কিন্তু বিজেপিৰ বিৰুদ্ধে নিশ্চিতভাৱে ব্যৱস্থা গ্ৰহণ কৰা হ'ব।